নমস্কাৰ। আজিৰ দিনটো অৰ্থাৎ 29 ছেপ্টেম্বৰ 29 ছেপ্টেম্বৰ এই দিনটো আমি ৱৰ্ল্ড হাৰ্ট ডে হিচাপে পালন কৰোঁ। আৰু আজিৰ এই দিনটোত এটা মোৰ প্ৰয়াস যে আপোনালোকে হাৰ্টটোৰ বিষয়ে অকণমান জানক আৰু কেনেদৰেনো নিজৰ হৃদযন্ত্ৰটো ভালদৰে ৰাখিব পাৰিব সেই বিষয়ত অকণমান আপোনালোকে অলপ এটা নলেজ যাতে আপোনালোকে পায় সেই বিষয়ত মই আজি এইটো আলোচনা কৰিবৰ কাৰণে লাইভ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব। মই ডক্টৰ সন্দীপন শৰ্মা আৰু আজি আমি কথা পাতিম যে হাৰ্টৰ আমি যিবিলাক বেমাৰসমূহ আমি কিদৰে বাধা দিব পাৰোঁ, আমি কেনেকুৱা ধৰণৰ এনেকুৱা নহয় যে মেডিচিন খাব লাগিব, কেনেকুৱা ধৰণৰ আমি দৈনন্দিন জীৱনত কেনেকুৱা ধৰণৰ নীতি নিয়ম মানি চলি বা কেনেকুৱা খাদ্য খাই বা কি বস্তু আমি পৰিহাৰ কৰি আমি নিজৰ হৃদযন্ত্ৰটোক ভালদৰে বা ষ্ট্ৰং কৰি ৰাখিব পাৰিম। চ' হৃদযন্ত্ৰটো আমাৰ বহুত দৰকাৰী অংগ, কিয়নো আমাৰ জন্মৰ দিনৰ পৰা সেই প্ৰথম দিনটোৰ পৰা যিদিনা আমি পৃথিৱীত আহিছোঁ আৰু আমাৰ মৃত্যুৰ দিনলৈকে অহৰহ এই হৃদপিণ্ডটোৱে আমাৰ কাম কৰি থাকে আৰু যাতে আমাৰ দেহৰ বাকী অংগবিলাক ব্ৰেইন হওক, লিভাৰ হওক, কিডনী হওক চবেই যাতে অক্সিজেন পাই থাকে, খাদ্য পাই থাকে, গ্লুক'জ পাই থাকে। চ' ইয়াৰ কামটোৱে হ'ল সি পাম্প কৰি গোটেই দেহত তেজৰ চলাচলটো নিয়ন্ত্ৰণ কৰে। তো আমি কওঁ যেতিয়া হাৰ্টটো ষ্টপ হয় তেতিয়া মানুহজনৰ অলমষ্ট মৃত্যু হৈ যোৱা। চ' কথাটো যে হৃদপিণ্ডটো এটা খুবেই ইম্পৰ্টেণ্ট এটা মেজৰ অৰ্গেন আমাৰ আমাৰ শৰীৰৰ, আৰু আমি এইটোক ভালকৈ ৰাখি থওঁ। আমাক যেনেকৈ ই মৰম কৰি গোটেই দেহক তেজ দি আছে, গোটেই দেহক খাদ্য দি আছে, আমিও ইয়াৰ যতন লোৱাটো খুব দৰকাৰী। এতিয়া চাওক, আমাৰ যিটো সমীক্ষা মতে প্ৰতি বছৰে গোটেই পৃথিৱীত প্ৰায় 2 কোটি লোকৰ 2 কোটি অৰ্থাৎ 20 মিলিয়ন পিপুলৰ মৃত্যু হয় হাৰ্টজনিত হৃদপিণ্ডজনিত ৰোগত। হয়তো সেইটো ষ্ট্ৰ'ক হ'ব পাৰে, হয়তো হাৰ্টৰ ব্লক হ'ব পাৰে, হাৰ্টৰ ভালভৰ বেমাৰ হ'ব পাৰে, হাৰ্ট ফেইলিয়াৰ হ'ব পাৰে, MI হ'ব পাৰে, মাইকাৰ্ডিয়েল ইনফ্ৰেকশ্যন হ'ব পাৰে, বিভিন্ন ধৰণৰ। তো বিভিন্ন ধৰণৰ বেমাৰ থাকে হাৰ্টৰ। তো যিয়ে নহওক, এইটো দেখা গৈছে যে 2 কোটি মানুহ প্ৰতি বছৰে মৃত্যুৰ মুখত পৰে। আৰু যিবিলাক মৃত্যুৰ কাৰণ আমি পাওঁ, এক্সিডেণ্ট হওক, লিভাৰৰ বেমাৰ হওক, কিডনী বেমাৰ হওক, ব্ৰেইনৰ ৰোগ হওক, কেঞ্চাৰ হওক, ইনফেকশ্যন হওক, গোটেই যিমান বেমাৰ আছে, যিমান মৃত্যুৰ কাৰণ আছে, তাৰ ভিতৰত নাম্বাৰ 1ত অন্যতম পজিশ্যনত আছে হাৰ্টৰ বেমাৰ। আৰু প্ৰায় 31% কজ অফ ডেথ যিমান হয় ন, তাৰ 31%তে হাৰ্টৰ ৰোগৰ কাৰণে মানুহৰ মৃত্যু হয়। এইটো খুব দৰকাৰী। মানে 100জন মানুহৰ যদি আজিৰ দিনত গোটেই পৃথিৱীত ক'ৰবাত বেলেগ বেলেগ জেগাত যদি মৃত্যু হৈছে, তাৰে 31জনে অকল হাৰ্টৰ ৰোগৰ কাৰণে ঢুকাইছে। বাকী হয়তো সেই 70জন বা 69জন বেলেগ বেলেগ বেমাৰত, এক্সিডেণ্ট বা বেলেগ বেলেগ ৰোগত ঢুকাইছে। তো আমি হৃদপিণ্ডটোৰ বিষয়ে খুব ভালকৈ জানিব লাগে। আৰু যিকোনো এটা কথা এইটো জানিব লাগিব যে আমি যদি বস্তুটো প্ৰিভেনশ্যন কৰোঁ, আমি যদি নীতি নিয়ম মানি চলোঁ, তেতিয়া আমি হয়তো মেডিচিন খাবলগীয়া নহয় বা আমি বেমাৰটোৰ পৰা আৰ্লি ষ্টেজতে আমি হাত সাৰিব পাৰিম। তো হাৰ্টৰ বিষয়ে ক'বলগীয়া চবতকৈ ইম্পৰ্টেণ্ট কথা আমি এইটো বস্তু জানিব লাগিব যে হাৰ্টৰ বেমাৰৰ মেইন কাৰণ হ'ল 3টা। এটা হ'ল আমাৰ হাই ব্লাড প্ৰেছাৰ, উচ্চ ৰক্তচাপ মানে হাই BP। এটা হ'ল চুগাৰৰ বেমাৰ, ডায়েবেটিছ। আৰু এটা হ'ল কলেষ্ট্ৰল। যদি আমাৰ বেড কলেষ্ট্ৰলটো যদি বাঢ়ি যায়, তো আমাৰ মেইন কথাটো হ'ল যে আমি কলেষ্ট্ৰলটো নিয়ন্ত্ৰণত ৰাখিব লাগিব, আমি চেক কৰিব লাগিব, ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব। আৰু কলেষ্ট্ৰলৰ কাৰণে যি নীতি নিয়ম পালন কৰিব লাগে, অলৰেডি এইটো বহুত দীঘলীয়া ভিডিঅ' হৈ যায়, অলৰেডি এইটো বনাই মই ভিডিঅ' এটা দি থৈ দিছোঁ। ডায়েবেটিছ, চুগাৰটো কণ্ট্ৰলত ৰাখক যদি চুগাৰ আছে, আৰু প্ৰেছাৰটো নিয়মিতভাৱে চেক কৰি থাকক। এনেকুৱা নহয় যে যোৱা বছৰ নাই বা তাৰ আগত নাই বা মোৰ ফেমিলিত কাৰো প্ৰেছাৰ নাই, তেনেকুৱা কোনো কথা নাই। ফেমিলিত নাথাকিলেও প্ৰেছাৰ আহিব পাৰে। আজিকালি ষ্ট্ৰেছৰ দিন, আজিকালি এংজাইটিৰ দিন, আজিৰ যুগত বহুতখিনি আমি টেনশ্যনত থাকিব লাগে বিভিন্ন কাৰণত, চাকৰি হওক, পঢ়া শুনা হওক, কেৰিয়াৰ হওক। তো সেই বস্তুটো গুৰুত্ব দিব লাগিব। চ' প্ৰেছাৰটো নিয়ন্ত্ৰণত থাকিব লাগিব। নেক্সট কথাটো আমি নিজৰ ৱেইটটো কণ্ট্ৰল কৰিব লাগিব, যাতে ৱেইটটো আমাৰ নাবাঢ়ে। পুৰুষৰ ক্ষেত্ৰত যাতে 90 চেণ্টিমিটাৰতকৈ বেছি কঁকালৰ চাইজ হৈ নাযায়, আৰু মহিলাৰ ক্ষেত্ৰত যাতে 80 চেণ্টিমিটাৰ 80 চেণ্টিমিটাৰতকৈ ডাঙৰ যাতে নহয় কঁকালৰ চাইজ। এইটো এটা হিচাপ, এটা আৰ্বিট্ৰাৰী হিচাপ যে ক'বৰ কাৰণে তাতকৈ ডাঙৰ মানে কি আল্টিমেটলি পেচেণ্ট শকত হৈছে। আৰু শকতৰ এটা কথা থাকে, যদি আপুনি এবডমিনেল অবেচিটি বুলি কওঁ, কিছুমান মানুহ গোটেই গাটোৱে ডাঙৰ, হয়তো তেওঁৰ গঠনটোৱে ডাঙৰ, কিন্তু কিছুমান মানুহৰ কি অকল পেটটো ওলাই আহে। এই যিটো এবডমিনেল অবেচিটি, পেটত যিটো চৰ্বি জমা হয়, এইটো বেছি ডেঞ্জাৰাছ হয়। তেওঁলোকৰ হাৰ্টত বা লিভাৰতো চৰ্বি জমা হয়। দেখা গৈছে এবডমিনেল অবেচিটি থকা মানুহবিলাকৰ কৰ'নাৰী আৰ্টাৰী ব্লক বা কৰ'নাৰী আৰ্টাৰী ডিজিজ হোৱাৰ চান্সটো বেছি থাকে। চ' আমি এবডমিনেল অবেচিটি, এই যিটো পেট বাঢ়ি হোৱা বেমাৰটো আমি প্ৰিভেণ্ট কৰিব লাগিব। কেনেকৈ কৰিম? আমি এক্সাৰচাইজ কৰিব লাগিব ৰেগুলাৰ, এটলিষ্ট 30 মিনিটছৰ কাৰণে। যিকোনো ধৰণৰ এক্সাৰচাইজ কৰিব পাৰে। আপুনি খোজকাঢ়িব পাৰে, দৌৰিব পাৰে, চাইকেল চলাব পাৰে, ফুটবল ক্ৰিকেট খেলিব পাৰে, জিম যাব পাৰে, চাইক্লিং কৰিব পাৰে, সাঁতুৰিব পাৰে, যেনেকৈ ইচ্ছা আপুনি মুঠতে 30 মিনিটছ খুব ভালকৈ এক্সাৰচাইজ কৰিব লাগে। এইটো খুব দৰকাৰী। তাৰ বাহিৰে কিছুমান আমি হেবিট চেঞ্জ কৰিব লাগে। দিনটো আমি এক্টিভ থাকিব লাগে। আমি 2 ঘণ্টা কাম কৰিলে এটলিষ্ট 15 মিনিটৰ কাৰণে অলপ খোজকাঢ়ি আহিব লাগে। প্ৰলং এটা জেগাত বহুত সময়ৰ কাৰণে বহি থকা এইটো ঠিক নহয়।
নেক্সট কথাটো হ'ল কি আমি ধৰক আমি এনেকুৱা কৰিব পাৰোঁ যে আমি বিল্ডিং এটা ওপৰত গৈছোঁ, আমি লিফ্টখন ইউজ নকৰিলেও হয় আমাৰ যদি একো ইমাৰ্জেঞ্চি নাই। নেক্সট আমি যদি বজাৰত বা ওচৰতে 1 কিলোমিটাৰৰ ভিতৰৰ কিছুমান জেগাত আমি যাব লাগে বা ল'ৰা ছোৱালীক স্কুলতে থ'ব যাব লাগে, আমি অলপ সময়ৰ কাৰণে বা অলপ জেগাৰ কাৰণে আমি গাড়ীখন ওলাই নল'লেও আমি ব্যস্ততাৰ অজুহাত দিওঁ, কিন্তু আমি যদি সোনকালে উঠোঁ বা ডে টু ডে যিটো আমাৰ যিটো লাইফষ্টাইলটো মেইনটেইন কৰোঁ, টাইমিংবিলাক মেইনটেইন কৰোঁ, তেতিয়া মোৰ ভাবে এইটো প্ৰব্লেম নহয়। পৃথিৱীৰ চবতকৈ ছাকচেছফুল মানুহবিলাকৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ মানে যিখিনি লোক আছে তেওঁলোকৰ কাৰণে 24 ঘণ্টাই সময়, 24 ঘণ্টাত তেওঁলোকে বহুত কাম কৰে। আমাৰ কাৰণে 24 ঘণ্টা এটা দিনত সময়, সেইটো হ'ল টাইম মেনেজমেণ্ট। কাৰো কাৰণে একদিনত 25 ঘণ্টা নাথাকে, 26 ঘণ্টা নাথাকে, এইটো মনত ৰাখিব। গতিকে সময়ৰ অভাৱ বুলি কোৱাটো এটা আচলতে অজুহাত হয় যে বিজি, সময় নাপাওঁ, তেনেকুৱা কথাটো মিছা। তাৰপিছত হ'ল কি আপোনাৰ স্মকিং কৰিব নালাগে। স্মকিং কৰাটো খুব বেয়া, হাৰ্টৰ বেমাৰৰ এটা অন্যতম আমি নিজে কৰা কাৰণ হ'ল মানে স্মকিংটো পূৰা প্ৰিভেণ্ট কৰিব লাগে, বাধা দিব লাগে। মদৰ ক্ষেত্ৰত যদি আমি কথাটো ৰাখোঁ, যদিও কিছুমান মানে আপোনাৰ গৱেষণাই কৈছে যে মডাৰেট এমাউণ্ট মানে যদি কম পৰিমাণে ড্ৰিংক কৰা যায়, মদ খোৱা যায়, হয়তো হাৰ্টৰ কাৰণে বেনিফিচিয়েল হ'ব পাৰে। কিন্তু চাওক এটা কথা, হাৰ্টৰ কাৰণে বেনিফিচিয়েল হ'ব পাৰে বা নোৱাৰেটো ইম্পৰ্টেণ্ট নহয়, কিন্তু আমি লিভাৰৰ কথাটো চিন্তা কৰিব লাগিব। বা কোনো অলপ এমাউণ্টটো ক'লে সেই এমাউণ্টটোনো কিমান হ'ব, কিছুমানৰ লিমিটটো ক্ৰছ হৈ যাব। চ' এইটো কেতিয়াও এডভাইজেবল নহয়। যদিও কিছুমানে পঢ়ে নাই হাৰ্টৰ কাৰণে খুব ভাল মদ খাবলৈ, তেনেকুৱা নহয়। মদ বস্তুটো এভইড কৰাটোৱেই ভাল। আৰু এটা কথা চাওক, বাট হাৰ্টটো ভালদৰে ৰখাৰ কাৰণে মদ খোৱাটো দৰকাৰী কথা একো নহয়। মই আগত 10টা কথা ক'লোঁ কি কি কৰিব লাগে, কি কি কৰিব নালাগে। সেইবিলাক লাইফষ্টাইল ইউজ কৰক, এক্সাৰচাইজ কৰক, এক্টিভ থাকক। মদ খাই হাৰ্টটো ভালে ৰখাৰ কোনো এইটো এটা অজুহাত নহয়। চ' বেটাৰ মদটো আপোনালোকে যোনে খোৱা নাই কেতিয়াও হাতে নিদিব, আৰু যিখিনি অলৰেডি খাই আছে বা তেওঁলোকে হয়তো এৰিব পৰা নাই, তেওঁলোকে যাতে এটা লিমিট বা এটা কণ্ট্ৰলত আনে, সেইটো খুব দৰকাৰী। তাৰ বাহিৰে চাওক, আমি হেল্ডি ডায়েট ল'ব লাগে, য'ত ফ্ৰুটছ ভেজিটেবলছ বেছিকৈ পাওঁ, সেইখিনি খুব দৰকাৰী। আৰু যিটো চিম্পল কাৰ্বহাইড্ৰেট, যিটো সৰল শৰ্কৰা থাকে, যেনে ধৰক আপোনাৰ ভাত হওক, ময়দা হওক, পেষ্ট্ৰি, ফাষ্টফুড, জাংক ফুড, কোল্ড ড্ৰিংকছ, খুব বেছি চেনি খোৱা, এইবিলাক বস্তু আমাৰ কাৰণে বেয়া। তাৰ বদলে আমি অল্টাৰনেটবিলাক চাব লাগে। চেনিৰ জেগাত আমি গুড় খাব পাৰোঁ, ময়দাৰ জেগাত আটা খাব পাৰোঁ, চাউলৰ জেগাত আমি ব্ৰাউন ৰাইচ খাব পাৰোঁ, উষ্ণ চাউল খাব পাৰোঁ, ডালিয়া খাব পাৰোঁ, অ'টছ খাব পাৰোঁ। এইবিলাকত বেছি আপোনাৰ ফাইবাৰ থাকে। ফাইবাৰ থকা বস্তু খালে কি হয়, আল্টিমেটলি আপোনাৰ কলেষ্ট্ৰলটো কমে, আৰু কলেষ্ট্ৰলটো কমিলে আল্টিমেটলি আপোনাৰ হাৰ্টৰ বেমাৰবোৰ কমে। তো এই বস্তু আপুনি কি খাইছে এইটো ইম্পৰ্টেণ্ট। একচুৱেলি এটা ভাল শৰীৰ এখন হস্পিটেলত বা এখন চিকিৎসকৰ চেম্বাৰত নহয়, আপোনাৰ কিটচেনত, আপোনাৰ পাকঘৰত একচুৱেলি ইট ইজ মেড, পাকঘৰত তৈয়াৰ হয় এটা সুস্থ স্বাস্থ্য এটা। সেইটো খুব দৰকাৰী। আমি কি খাইছে সেইখিনি প্ৰতিফলন হ'ব। তাৰ বাহিৰে ইম্পৰ্টেণ্ট কথাটো হ'ল যে আমি মাছ খাব, ফিছ অইল খাব লাগে। ফিছ অইলত খুব বেছি পৰিমাণে একচুৱেলি ওমেগা 3 ফেটি এচিড থাকে। আমি যিখিনি জেগাত আছোঁ সাগৰীয় মাছ পোৱা দিগদাৰ, সাগৰীয় মাছত খুব বেছি পৰিমাণে ওমেগা 3 ফেটি এচিড থাকে, যি আপোনাৰ হেল্ডি কলেষ্ট্ৰল, ভাল কলেষ্ট্ৰল HDL-ৰ লেভেলটো বঢ়ায় আৰু বেড কলেষ্ট্ৰল LDL-ৰ লেভেলটো বহুত কমায়। তাৰ বাহিৰে আমি আলমণ্ড খাব পাৰে, ৱালনাট খাব পাৰে, ছানফ্লাৱাৰ ছিডছ, বেলি ফুলৰ গুটি খাব পাৰে, দেন আপোনাৰ তৰমুজৰ গুটি, এইবিলাক খুব বেছি পৰিমাণে হেল্ডি ফেটছ থাকে, যিটো হাৰ্টৰ কাৰণে বহুত ভাল হয়। তো এইখিনি কথা। আৰু তাৰপিছত কথাটো হৈছে যে ষ্ট্ৰেছ, মেণ্টেল এংজাইটি, এইটো খুব ইম্পৰ্টেণ্ট কথা। আমাৰ আজিৰ দিনত আমি ডিপ্ৰেশ্যন, এংজাইটি, অভাৰ থিংকিং এইবিলাকৰ আমি বলি হৈছোঁ। তো এইখিনি বস্তু যিমান পাৰে আপুনি মেনেজ কৰক, ষ্ট্ৰেছ মেনেজ কৰক, জীৱনটোক চোৱা বা নিজৰ এই লাইফটোক চোৱাৰ যিটো পৰিভাষাটো চেঞ্জ কৰক। আপুনি যেনেকুৱা কালাৰৰ চশমা পিন্ধিব সেই কালাৰৰে পৃথিৱীখন দেখিব। তো আপুনি যিটো পাৰচেপশ্যন, আপোনাৰ যিকোনো বস্তুত ৰিয়েক্ট নকৰিব। বেয়া বহুতৰ লগতে হৈ আছে, কিন্তু চবেইতো এংজাইটি ডিপ্ৰেশ্যনত পৰা নাই। তো নিজৰ সেই ৰেজিষ্টেঞ্চটো বঢ়াওক, মনৰ সেই পাৱাৰটো বঢ়াওক। চাওক, আমি যিমানখিনি আমি ষ্ট্ৰেছ ল'ব, সিমানখিনি আমাৰ দেহত এড্ৰিনেলিন বা কিছুমান বেয়া হৰম'ন যেনে কৰ্টিচল, ষ্টেৰইড হৰম'নৰ পৰিমাণ বাঢ়ি যায়, যিবিলাকে ইনডাইৰেক্টলি হাৰ্টটোক বহুত ইফেক্ট কৰে। চাবচোন, কেতিয়াবা টেনশ্যনত থাকিলে, কিবা এটা পৰীক্ষা বা ইণ্টাৰভিউত থাকিলে খুব বেয়াকৈ কোনোবাই ক'লে কি হয়, বুকুখন খুব বেয়া লাগে, বুকুখন, হাৰ্টটো খুব খুব আপোনাৰ জোৰকৈ বিট কৰা আৰম্ভ কৰে। তাৰমানে কি বুজা যে হাৰ্টটো কষ্ট পায়। তো এংজাইটি, ষ্ট্ৰেছ, খং এইবিলাক পৰিহাৰ কৰক। হাঁহি থাকক। এটা গৱেষণাত দেখাইছে যিবিলাক মানুহ হাঁহে বা ফূৰ্তিত থাকে তেওঁলোকৰ হাৰ্টৰ বেমাৰ হোৱাৰ চান্সটো বহুত বেছি কমি যায়। আৰু তাৰ কাৰণে আপুনি য়োগা, মেডিটেশ্যন এইবিলাকৰ সহায় ল'ব পাৰে। চ' এইখিনিয়ে কথা। চ' যদি ভিডিঅ'টো ভাল পাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব, মোৰ পেজটো ফ'ল' কৰিব। ধন্যবাদ।